সকলোকে নমস্কাৰ জনাই আজি এটা তথ্য দিব বিচাৰিছোঁ আপোনালোকৰ আগত। আপোনালোকে সকলোৱে গম পায় যে যি ৫৫০০ LPUP নিযুক্তি প্ৰক্ৰিয়া বাবে যি এডভাৰটাইজমেণ্ট হৈছিল, সেই এডভাৰটাইজমেণ্টত NIOS প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ প্ৰদান কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সুপ্ৰিম কোৰ্টে NIOS প্ৰাৰ্থীসকলক আবেদনৰ বাবে যি ৰায়দান প্ৰদান কৰিছিল সেই কথা আপোনালোক সকলোৱে জানে। কিন্তু কথাটো হ'ল কি, যেতিয়া ৫৫৫০টা LPUP নিযুক্তি প্ৰক্ৰিয়া চলি আছিল বা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এডভাৰটাইজমেণ্ট দিছিলে, সেইখিনি সময়ত সেই এডভাৰটাইজমেণ্টত NIOS প্ৰাৰ্থীসকলৰ বাবে কোনো ধৰণৰ কথা কোৱা নাছিলে বা তেখেতলোকৰ আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব বুলিও কোনো তাত তথ্য পোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া NIOS প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ প্ৰদান কৰিছিল, এতিয়া বহুতে ভাবি আছে NIOS প্ৰাৰ্থীসকলে ৫৫০০ পদত তেখেতলোকে যি আবেদন কৰিছিলে তেখেতলোকে নিশ্চয় সেই আবেদন প্ৰক্ৰিয়াত সুযোগ পাব বুলি ভাবি আছে বা পাব বুলি তেখেতলোকে আত্মবিশ্বাস লৈছে। কিন্তু কথাটো হ'ল, পোৱাত আপত্তি নাই, কিন্তু কথাটো হৈছে কি, ইয়াৰ আগতে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দি থৈছিলে। এই নিৰ্দেশনাটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেন নট বি চেঞ্জ আফটাৰ এডভাৰটাইজিং ভেকেঞ্চি। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, যেতিয়া কোনো এটা নিযুক্তি প্ৰক্ৰিয়াত যেতিয়া তেখেতলোকৰ যিখিনি ক্ৰাইটেৰিয়া দিয়া থাকিব, সেই ক্ৰাইটেৰিয়াখিনি পৰৱৰ্তী সময়ত কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে বুলি অলৰেডি সুপ্ৰিম কোৰ্টে যি নিৰ্দেশনা দি থৈছে, সেই ওপৰত ভিত্তি কৰি মই আপোনালোকৰ আগত সেই তথ্যখিনি দিব বিচাৰিছোঁ যে ৫৫৫০টাত LPUP NIOS প্ৰাৰ্থীসকল আহিব নে নাহে সেইটো আপোনালোকে নিজে বিবেচনা কৰি চাব বুলি আশা থাকিলে ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।